নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ সন্মুখত অন্য এটা ৰেচিপি লৈ আহিলোঁ। আজিৰ ৰেচিপিটো হৈছে কঁঠালৰ মুচিৰ ৰেচিপি। এইটো দেখিছে কঁঠালৰ মুচি। দুটা পিঁয়াজ লৈছোঁ, এটা বিলাহী, নহৰু, আদা অকণমান, কেঁচা জলকীয়া, শুকান জলকীয়া। এতিয়া ৰেচিপিটোনো কেনেকৈ বনাওঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই যাব। প্ৰথমতে মই কঁঠালৰ মুচি আৰু বস্তুকেইটা ভালদৰে কাটি কুটি লওঁ। প্ৰথমতে মই কঁঠালটো কাটি ল'লোঁ। কঁঠালৰ মুচিকণ এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। পিঁয়াজকণো কাটি ল'লোঁ, বিলাহীটো কাটি এতিয়া কটা পিঁয়াজ আৰু বিলাহীখিনিতে মই এই কঁঠালৰ কাটি থোৱা সৰু টুকুৰাখিনি ইয়াতে দি দিম। এতিয়া ইয়াতে মই আদা, নহৰু, কেঁচা জলকীয়া একেলগে পিচি লৈছিলোঁ, এই পিচখিনি ইয়াতে দি দিছোঁ। হালধি দি দিম জোখমতে, অকণমান জলকীয়া গুড়ি দি দিছোঁ, জিৰা গুড়ি দি দিছোঁ, অলপ ধনিয়া গুড়ি দি দিম, অকণমান ধনিয়া গুড়ি দি দিছোঁ। ইয়াতে নিমখ দিছোঁ জোখমতে, নিমখ দিছোঁ। আজি কঁঠালৰ মুচিত মই পানী ব্যৱহাৰ নকৰোঁ। ইয়াত এতিয়া মই অলপমান দৈ দিম। এয়া অকণমান দৈ দিছোঁ। এতিয়া দৈ দি এইখিনি ভালদৰে হাতেৰে মিলাই ল'ম। এনেকৈ ভালদৰে হাতেৰে মিলাই ল'ম। মিলোৱাটো হৈ গ'ল। এতিয়া 10 মিনিটমান মই ঢাকি পেলাই ৰাখি দিম। বন্ধু বান্ধৱীসকল, এতিয়া মই গেছত এই প্ৰেছাৰ কুকাৰটো বহাই দিছোঁ। দেখিছে প্ৰেছাৰ কুকাৰটো গৰম হৈ গৈছে। ইয়াতে মই অকণমান তেল দি ল'ম। দেখিছে মিঠাতেল অকণমান দি লৈছোঁ। এতিয়া মই মুঠি থোৱা কঁঠালখিনি, যিখিনি মছলা দি পেলাই সানি থৈছিলোঁ, এতিয়া এইখিনি মই বহাই চাইছোঁ। এতিয়া এই প্ৰেছাৰ কুকাৰটোতে মই বহাই দিম। আপোনালোকে চাই থাকক, তেল গৰম হৈ গৈছে। তেলতে মই কেইটামান গোটা জিৰা আৰু 2টা তেজপাত দি দিছোঁ। ইয়াতে মই এই কঁঠালখিনি দি যাম। কঁঠালখিনি সানি থওঁতে যিটো পানী ওলাইছিলে দৈৰ পৰা, সেই পানীটোৱে দি দিম মই। বেলেগ পানী ইয়াত ব্যৱহাৰ নকৰোঁ। দেখিছে অকণমান পৰ নিমখ আৰু দৈ মিলাই সানি থোৱাৰ পিছত এনেকৈ পানীটো বাঢ়ি হৈ যায়। এতিয়া এই পানীকণেই দি দিম মই। প্ৰেছাৰটোত মই এই পানীকণেই দি দিম। দেখিছে, আৰু বেলেগ পানী ব্যৱহাৰ নকৰোঁ। এতিয়া অকণমান ভালদৰে মিলাই এতিয়া ঢাকনা মাৰি পেলাই ৰাখি পেলাই থৈ দিম। এতিয়া ঢাকনা মাৰি মই অলপ সময় ৰাখি দিম। ইয়াত প্ৰথমতে গেছটো ফুলতে দিছে, দেখিছে অকণমান বকে দিব লাগিব। এনেকৈ বকে দি ৰাখি থ'ম। পিছত 2টা চিটি মৰাৰ পিছত অকণমান চিমত দি পেলাই ৰাখি থ'ম। এতিয়া মই 2টা চিটি মাৰিবলৈ ৰখাই থৈছোঁ। এতিয়া দেখিছে এটা চিটি হৈ গ'ল। এতিয়া গেছটো চিমত দি অলপ সময়ৰ কাৰণে ৰাখি থৈ দিম। এতিয়া 10-15 মিনিট চিমত দি ৰাখি দিছোঁ। এয়া হৈ গ'ল 10-15 মিনিট। মই এতিয়া গেছটো বন্ধ কৰি দিছোঁ। এতিয়া অলপ সময় ঠাণ্ডা হ'বলৈ ৰাখি দিছোঁ। এয়া প্ৰেছাৰ কুকাৰ ঠাণ্ডা হৈ গ'ল। এতিয়া মই অকণমান খুলি চাইছোঁ। দেখিছে ধুনীয়াকৈ হৈ গৈছে। এতিয়া ইয়াতে মই অকণমান গৰম মছলা দি দিম। অকণমান গৰম মছলা দি দিছোঁ।
বন্ধু বান্ধৱীসকল, এয়াই আছিল আজি মই বনাই দেখুওৱা কঁঠালৰ মুচি ৰেচিপিটো চাই কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নেপাহৰিব আৰু ভিডিঅ'টো আজিলৈ মই ইমানতে সামৰণি মাৰিছোঁ।